হঠাৎ আহিলোঁ গাঁৱৰ ঘৰখনলৈ আৰু গাঁৱৰ ঘৰখনলৈ আহিলে লগে এসাঁজ খোৱাৰ আয়োজন চলে আৰু লগতে আজি অতিথি মতাও মানে আলহী মাতিছোঁ আমাৰ ঘৰলৈ আৰু এয়া আমাৰ যা মানে সৰু বোৱাৰী তেখেত লাগি আছে কিবা কিবি মানে উপৰুৱা কামত আৰু মই এনেধৰণে লাগি গৈছোঁ ৰান্ধনী ঘৰত মায়ে ইটো সিটো যোগাৰ কৰি দি আছে আৰু জুইকুৰাও মায়ে ধৰি দিলে তাৰপিছত মই পাকঘৰত ইটোৰ পিছত সিটো আইটেম বনাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে মই ক্ষীৰ বনাইছোঁ ক্ষীৰ বনাই মানে ক্ষীৰ বহাই দিছোঁ গেছত আৰু সেইফালে লাগি আছোঁ জুইত মানে ভাত দাইল যিখিনি পাৰি আৰু সেইখিনি বনাবলৈ চেষ্টা কৰি আছোঁ আৰু এয়া আপোনালোককো দেখুৱাই আছোঁ মাজে মাজে ক্ষীৰ কেনেধৰণে বনাইছোঁ আৰু এয়া বহাই দিলোঁ মই এতিয়া লোকেল চিকেন জুইত বনালে আচলতে খাবলৈ খুবেই টেষ্টি হয় আৰু লোকেল চিকেন অলৰেডি হৈ গ'ল এয়া মই ঢাকনি দি দিলোঁ তাৰপিছত মিক্স চব্জি হৈ গ'ল তাৰপিছত দাইলটো বইল কৰি লৈ লৈছিলোঁ দাইলটো এতিয়া তেল মাৰি দিলোঁ উতলি আছে তাৰপিছত বনালোঁ অকণমান পোলাও যিহেতু আলহী আহিব আৰু দেওৰেও পোলাও খাই খুব ভাল পায় সেইকাৰণে ঘৰত আহিছোঁ যেতিয়া লগে ভাগে এসাঁজ মানে এটা স্পেচিয়েল বনাই কিনি খুৱাবলৈ মন গ'ল আৰু এয়া ড্ৰাই ফ্ৰাই বনালোঁ তাৰ মাজতে মানে ইটো সিটো চলি আছে অতিথি আহি পাইছে মানে আলহী আহি পাইছে তেওঁলোকক আপ্যায়ন কৰি থকা হৈছে বাবাই মানে খুব জুতি লৈছে আমঠুৰ আৰু এয়া ঘৰতে বনোৱা সকলোৰে আপ্যায়ন কৰা হৈছে আলহীক চাহ জলপান আৰু সেইখিনিত লাগি আছে আমাৰ সৰু বোৱাৰী মানে যাগৰাকী লাগি আছে আৰু এয়াই হৈছে আমাৰ আলহী আৰু এয়া হৈছে সৰু মুনু আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালটোক আজি আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰা হৈছিলে মানে চাহ চিনাকি পৰ্ব তেনেকুৱা বিয়াৰ পিছত নিমন্ত্ৰণ থাকে আৰু এয়া হৈছে তেওঁলোকৰ পৰিয়ালটো তেওঁলোকক ভাতৰ আয়োজন মানে ভাতৰ আপ্যায়ন কৰি আছোঁ এয়া মাংস ভাত পোলাও চব্জি তাৰপিছত মাছ ফ্ৰাই এনেধৰণে আয়োজন চলি মানে তেওঁলোকক আপ্যায়ন কৰিলোঁ তাৰপিছত আকৌ এয়া আছে দৈ মিঠাই অকণমান আচলতে খোৱাৰ পিছত মিঠা দিব লাগে সেইকাৰণে দৈ মিঠাই দিয়া হ'ল আৰু আমাৰ ঘৰৰ কেইজন বহিছে এতিয়া খাবলৈ সৰু মুনু আইজনী মানে মাহীৰ ছোৱালীজনীও আহিছিলে মহাও আহিছিলে আৰু এনেধৰণে সিহঁতে খাই আছে খুব হেনো টেষ্টি হৈছে বাট অকণমান দালিত হেনো নিমখ কম হ'ল সেইটো কৈছে আচলতে কৈ দিলে ভাল লাগে যিয়ে নহওক ভাল হোৱা বুলি কৈছে সেইটোৱে আচলতে খুব শান্তি কোনোবাই খাই কিনে যেতিয়া কয় মানে ভাল হৈছে সেইটোৱে এটা ভাল লগা আৰু শেষত আমি এনেধৰণে কলপাতত খাবলৈ লৈছোঁ ঘৰত আহিলে আচলতে কলপাতত এসাঁজ খাবলৈ মোৰ খুব মন যায় আৰু সেইকাৰণে এনেধৰণে আমি ঘৰৰ কেইটাই কলপাততে খাবলৈ ল'লোঁ আমি পৰিয়ালটোৱে বাকীখিনি অলৰেডি খোৱা লোৱা হৈ গ'ল আৰু আমিও এনেধৰণে খাই লৈ আজৰি হৈ এতিয়া পৰিয়ালটিক বিদায় দিব লাগিব আপোনালোককো দেখুৱালোঁ আজিৰ পৰিৱেশখিনি আৰু তেওঁলোক এতিয়া যাবলৈ ওলাইছে কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব নতুন পৰিয়ালটিক আমাৰ ঘৰখন দেখিলোঁ যাতে ভৱিষ্যতে তেওঁলোকে আমাৰ ঘৰলৈ আহিবলৈ সুবিধাকণ হয় আহে মাজে সময়ে আলহী অতিথি অহা যোৱা কৰিব লাগে ভাল লাগে আৰু আজিৰ এই সময়খিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি কিনে উৎসাহিত কৰিব বুলি আশাৰে আজিলৈ বিদায় লৈছোঁ অন্য নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই টেক কেয়াৰ লাভ ইউ অল